হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আছামী গেমিং ফাৰুক। আজি আপোনালোকৰ বাবে বহুত সুন্দৰ এটা আপডেট লৈ আনিছোঁ যে কাইলৈ গুটকা খোৰা আৰু ৰাইফল তেখেতৰ মহ দুটাৰ মাজত বহুত সুন্দৰ যুঁজ হ'বলৈ গৈ আছে। কালি যিখন যুঁজ হ'ব এইটো কোনো সমিতিয়ে পতা যুঁজ নহয়। ভালকৈ শুনিব ৰাইজ, আপোনালোকে নহ'লে কনফিউজন লাগে। যুঁজখন যিহেতু মহ দুটা ৰখাটো বহুত অসুবিধা হৈ আছে, ভালকৈ যুঁজাব পৰা নাই, সেইটো কাৰণেহে যুঁজখন হ'ব। কেৱল দুটা মহৰ মাজতহে যুঁজখন হ'ব আৰু যুঁজখন হ'ব বৰি বজাৰ হ'ব। যিসকল বহুত দূৰত আছে, এনেও আপোনালোকে ইউটিউবত ভিডিঅ' পাবই। আপোনালোকে যদিহে যাব বিচাৰে তেতিয়াহ'লে যাব, কিন্তু হ'লেও যুঁজ মাত্ৰ দুটা মহৰ মাজতহে হ'ব। এনেকৈ সমিতিয়ে পতা যুঁজ নহয়। এতিয়া আৰু তেনেকৈ পাতি পেলাই কোনো যুঁজেই নহয়। এতিয়া হ'লে চেলেঞ্জিং যুঁজবিলাকেই হ'ব। কোনোবাই এটা মহ যুঁজাব নোৱাৰাৰ কাৰণে, একদম ৰাখিব নোৱাৰাৰ কাৰণে চেলেঞ্জ কৰিব, বেলেগ এজন মানুহে একচেপ্ট কৰিব আৰু পিছত দুটা মহৰ মাজত যুঁজ হ'ব। তেনেকৈ হ'লে আৰু হ'ব আৰু এনেকৈ যুঁজ পাতি পেলাই আৰু যুঁজ নহ'ব। কাইলৈ যিখন যুঁজ হ'ব প্ৰায় 8টাৰ পৰা 9টালৈকে ইয়াৰ ভিতৰতে যুঁজখন হ'ব বৰি বজাৰ। যিসকলে ওচৰত আছে সেইসকলে যাবই, আৰু দূৰত থকাবিলাক যদি আপোনালোকে যাব বিচাৰে যাব পাৰে। ভালকৈ মনত ৰাখিব, যুঁজ কেৱল মাত্ৰ দুটা মহৰ মাজতহে হ'ব। আপোনালোকে আকৌ ভুল কৰি নাভাবিব যে এনেকৈ পাতিব যুঁজ, সেইটো কাৰণে বহুত দূৰৰ পৰা মানুহ আহি যায়। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব লাগে। আৰু এটা আপডেট হ'ল যে আহি থকা মে' মাহৰ 3 তাৰিখে দেওবাৰ পৰিব, আৰু সেইদিনাখন একদম বহুত সুন্দৰ এখন যুঁজ হ'বলৈ গৈ আছে, যিটো নেকি ৰাইজে বহুত বিচাৰি আছিলে। যিটো নেকি ৰিবুল আলী জালুকবাৰী মহটো চেম্পিয়নক হৰুৱাইছিলে প্ৰথম মেকিবেটা মহৰ যুঁজ, সেই মহটো আৰু শেখমত আলী মৰি মুছলমান গাঁৱৰ মহটো। এই দুটা মহৰ মাজত সুন্দৰ এখন যুঁজ হ'বলৈ গৈ আছে অহা মাহৰ মে' মাহৰ 3 তাৰিখে। আপোনালোকে হয়তো আপডেটটো অলৰেডি পাইছে। যিসকলে পাইছে আৰু যিসকলে পোৱা নাই, উভয়ে ভালকৈ শুনি লওক যে কাইলৈ যিখন যুঁজ হ'ব সেইখন গুটকা খান ইমৰান খান আৰু ৰাইফল তেখেতৰ দুটা মহৰ মাজত হ'ব। কেৱল দুটা মহৰ মাজতহে যুঁজখন হ'ব। আৰু অহা মাহৰ 3 তাৰিখে মে' মাহৰ 3 তাৰিখে যিখন যুঁজ হ'ব ৰিবুল আলী জালুকবাৰী আৰু ৰাজা আলী মৰি মুছলমান গাঁও, সেই দুটা মহৰ মাজত যুঁজখন হালদিবাৰী পথাৰখনত হ'ব। মনত ৰাখিব, কেৱল দুটা মহৰ মাজতহে যুঁজখন হ'ব।